আপোনাৰ মোবাইল ফোন হেৰাইছে নেকি? যদি হেৰাইছে তেনেহলে আপুনি বিশ্বনাথ চাৰিআলি আৰক্ষীৰ লগত যোগাযোগ কৰক। হয়, বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাই আজি বিশ্বনাথত দীৰ্ঘদিন ধৰি বিভিন্ন জনৰ মোবাইল ফোন চুৰ কৰি সন্ত্ৰাস অব্যাহত ৰখা এটা চাৰিজনীয়া দল কায়ত্ব কৰিবলৈ সক্ষম হৈছে। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই চাৰিজন চিলনী চোৰক আটক কৰে। দীৰ্ঘদিন ধৰি এই চিলনী চোৰৰ দলটোৱে মানুহৰ হাতৰ পৰা থাপ মাৰি মোবাইল চুৰ কৰি সাধাৰণ জনতাৰ লগতে আৰক্ষীৰ বাবেও মূৰৰ কামোৰণি সৃষ্টি কৰি ৰাখিছিল। কিন্তু আজি এই চিলনী চোৰ কেইজনৰ দিন বেয়া আছিল। আন দিনৰ দৰে আজিও এই চিলনী চোৰৰ দলটোৱে বিশ্বনাথৰ সাপ্তাহিক বজাৰত মোবাইল চুৰ কৰিবলৈ আহিছিল। কিন্তু বিশ্বনাথ আৰক্ষীয়েও যিকোনো প্ৰকাৰে এই চিলনী চোৰক দলটোক আটক কৰিবলৈ জাল পেলাই থৈছিল আৰু অৱশেষত চিলনী চোৰ কেইজনে আৰক্ষীৰ এই জালত ভৰি দিলে। লগে লগে বিশ্বনাথ আৰক্ষীৰ দলে আটাইকেইজন চিলনী চোৰকে 10টাকৈ মোবাইল ফোনসহ আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চিলনী চোৰ কেইজন হৈছে শ্বৰিফুল ইছলাম, শ্বৰিফুল আলী, দাদুল আলী আৰু আন এজনৰ নামো দাদুল আলী বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে আটাইকেইজন চিলনী চোৰক সোধা পোছা অব্যাহত ৰাখিছে। বিশ্বনাথ আৰক্ষীৰ সদৰ আৰক্ষী থানাই ই এক বৃহৎ প্ৰকাৰৰ সফলতা বুলি ক'ব লাগিব।